গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্চিয়েল আৰ্টছ ফেডাৰেশ্যনৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত জিতকুণ্ডু মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা তিনিগৰাকীকৈ প্ৰশিক্ষাৰ্থীক বেল্ট আৰু প্ৰমাণপত্ৰ বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয়। কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্চিয়েল আৰ্টছ ফেডাৰেশ্যনৰ তিনিগৰাকী ছাত্ৰক বেল্ট আৰু প্ৰশিক্ষকৰ প্ৰমাণপত্ৰ আগবঢ়ায় জিতকুণ্ডু মাৰ্চিয়েল আৰ্টৰ মুখ্য প্ৰশিক্ষক শ্ৰী নিৰ্মল কান্তিছিলে। জিতকুণ্ডু মাৰ্শাল আৰ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা যিসকল আমাৰ ষ্টুডেণ্ট শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰি আহিছে তাহাঁতি আজি ফুলফিল কৰিলে ব্লেক বেল্ট এওঁলোকে প্ৰাপ্তি হৈছে এক্সামিনেশ্যন দিছে আজি ব্লেক বেল্ট সব আহিলে তেওঁলোকক আজি ব্লেক বেল্ট চেৰিমনি এৱাৰ্ড আমি ইয়াত প্ৰগ্ৰাম পাতিছোঁ আমাৰ এই নিজস্ব দুজোত। গতিকে আমি প্ৰতি বছৰে তেনেকুৱা আমাৰ জিতকুণ্ডু মাৰ্শাল আৰ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা ষ্টুডেণ্টসকলে ব্লেক বেল্ট প্ৰাপ্ত হৈ এক্সামিনেশ্যন দিয়ে আৰু তেওঁলোক এনেকুৱা গ্ৰেডিং চেৰিমনি হয় আৰু বিভিন্ন কালাৰফুলৰ আমি এভৰি ইয়াৰ আমাৰ মানে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চেৰিমনি বেল্ট চেৰিমনি প্ৰগ্ৰাম হৈ থাকে কিন্তু এটা পৰ্যায় থাকে যেনেকুৱা এওঁলোকে এতিয়া মেট্ৰিক পাছ কৰিলে তেওঁলোকে HSLC পাছ কৰিলে তেওঁলোকে পাছ কৰি পেলাই এতিয়া কলে তাৰ মানে ব্লেক বেল্ট হৈছে ব্লেক বেল্ট ফাৰ্ষ্ট দেন ছেকেণ্ড দেন থাৰ্ড দেন ফ'ৰ্থ দেন ফিফথ দেন যেনেকৈ মই মাষ্টাৰ টাইটেল পাইছোঁ জিতকুণ্ডু চিষ্টেম আণ্ডাৰ গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্শাল আৰ্টছ ফেডাৰেশ্যন GIMAF এই আণ্ডাৰত আমি আছোঁ। গতিকে আমি আজি প্ৰাউড ফিল কৰিছোঁ যে মোৰ তিনিটা দক্ষতা ষ্টুডেণ্ট আজি ব্লেক বেল্ট প্ৰাপ্ত হৈছে। সঁচাকৈ মই আজি বহুত প্ৰাউড ফিল কৰিছোঁ এজ এ শিক্ষক হিচাপে। উল্লেখ্য যে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় যুদ্ধ কলা ফেডাৰেশ্যনৰ পৰা অনুমোদন লাভ কৰা এই সাহসীয় সংস্থাটোৱে ফেডাৰেশ্যনৰ নিয়ম নীতিৰ অধীনত সাংগঠনিক কাৰ্যকলাপ মসৃণ কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা বেল্টধাৰীসকলে নিজৰ অনুভৱ আজি ব্যক্ত কৰিলে এইদৰে। तो 12 साल से ज़्यादा हो चुका है सर के पास क्लास करते हुए यहाँ पर। तो जब हम क्लास 1 में था तब आया था तो अभी सर बहुत सपोर्ट किया हम लोगों को, हर चीज़ सिखाया, जितना बार गलती किया उतना बार सिखाया और बहुत अच्छा फील हो रहा है। सर को जब प्रैक्टिस कराते हुए देखता था तो मेरे को भी मन करता था कि एक दिन ब्लैक बेल्ट पहनेगा, तो आज वो दिन पूरा हो गया और आगे ही और हायर रैंक अचीव करेगा सर के साथ रह के। थैंक यू। লগত জড়িত হৈ থকা 14 বছৰ হ'ল, ভাল লাগে কৰি। এতিয়া বহুত সৰুৰ পৰা মই কৰিছোঁ, এতিয়া মই মাষ্টাৰ হ'লোঁ, এইটো বহুত প্ৰাউড হোৱাৰ কথা এটা, ভাল লাগে কৰি। ক্লাছ 2ত আছিলোঁ ফাৰ্ষ্ট, তেতিয়া মোক পাপাই এডমিশ্যন দিয়া আছিলে ইয়াত ছাৰৰ ওচৰত। তেতিয়া মই ছাৰত প্ৰায় কোচত বহি মাৰ্চেল আৰ্ট শিকাৰ নিচিনা আছিলে আৰু বিগত 15 ইয়াৰ্ছ ধৰি ছাৰৰ লগত মই লাগি মাৰ্চেল আৰ্ট কৰি আছোঁ। ছাৰে শিকাই আছে, বহুত আমাক বহুত মৰম দি শিকায় আৰু ছাৰে আমাক বহুত ট্ৰেইনিঙো দিয়ে, নিজে কেনেকৈ টিচাৰ বনিব লাগিব, কি কৰিব লাগিব, পূৰা ট্ৰেইনিংখনেই দিয়ে থাকে। আৰু আজি মাৰ্চেল আৰ্টে ব্লেক বেল্ট পাই বহুতে ভাল লাগিছে আৰু ছাৰক বহুত মানে ভিতৰৰ মনৰ পৰা আমি বহুত ৰেচপেক্ট কৰোঁ ছাৰক, যে ছাৰ আমাৰ ইমান সৰুৰ পৰা শিকাই লৈ গৈছে, কেতিয়াও তেনেকৈ গালি পাৰা নাই, সদায় বহুত মৰমকৈ শিকাই লৈ যায় সদায়। আৰু যিমান আমাৰ লগৰ ষ্টুডেণ্ট আছে চবকে ছাৰ বহুত মৰম কৰে। ইফালে নিজ পুত্ৰৰ সাফল্যত অভিভাৱকে আগবঢ়োৱা মন্তব্য আছিল এনেধৰণৰ। बहुत ज़्यादा प्राउड फीलिंग हो रहा है। मेरा बेटा आई थिंक 2008 से सर के साथ में मतलब जीतकुंडू सीख रहा है। एंड मैं एक चीज़ बताना चाह रही हूँ, जब मैंने सर के पास दिया था एंड दैट टाइम मैंने पीपल्स मेंटलिटी वाज कि बच्चे को आप दे रहे हो, बच्चा तो गुंडा बनेगा, ये किसी को भी मारेगा करेगा, बट माई परसेप्शन वॉज डिफरेंट। सिंगल चाइल्ड, मैं चाहती थी कि वो अपने आप को डिफेंड करना उसे आना चाहिए, कभी कोई मुश्किल में पड़ जाए कुछ करे तो वैसा सिचुएशन में वो खुद को अपने आप को हैंडल करना उसे आना चाहिए। एंड टुडे आई एम फीलिंग वेरी प्राउड दैट टुडे ही इज़ अ ब्लैक बेल्ट होल्डर प्लस ही इज़ अ इंस्ट्रक्टर ऑल्सो एंड ग्लोबली हिज certification is also like approved by all the masters. And one more thing I want to appeal to all the parents of Dibrugarh, please आप जीतकुंडू बच्चों को सिखाइए because it's a self defensive art। इसका मतलब है अटैक करना सबको आता है लेकिन डिफेंड करना सबको नहीं आता। अगर हम डिफेंड करना सीख जाए तो शायद अटैक करने वाला 10 बार सोचेगा किसी को अटैक करने के लिए। थैंक यू वेरी मच। কাম ট্ৰু সৰুৰ পৰা মানে ল'ৰা যেতিয়া সৰু হৈ আছে তেতিয়াৰ পৰা মোৰ আছিলে যে মোৰ ল'ৰা ব্লেক বেল্ট পাব, মানে এইটো ভাবি ভাবিয়ে মোৰ ভাল লাগিছিলে যে আজিৰ দিনটো যে আহি গ'ল ইমান জল্দি, মই মানে এক্সপেক্ট কৰা নাই যে ইমান জল্দি আজিৰ দিনটো আহিব পাৰে। আৰু ছাৰৰ লগত থাকি থাকি আজি মোৰ ল'ৰাৰ এটাই মানে ক'ম যে ইমান শান্ত এটা স্বভাৱ পাইছে। ছাৰৰ পুৰাপুৰি ক্ৰেডিট ছাৰৰ গৈছে যে ছাৰ যি শিকালে ল'ৰাই সেইটোৱে শিকিছে।